ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা 5 মহীয়া অন্তঃসত্ত্বা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে স্বামী আৰু স্বামীৰ পৰিয়ালে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ থানাৰ অন্তৰ্গত ভাণ্ডাৰানী গাঁৱত এই চাঞ্চল্যকৰ ঘটনা যোৱা 28 তাৰিখত অন্তঃসত্ত্বা মহিলাগৰাকীক স্বামী মইনুল হক আৰু মইনুল হকৰ পৰিয়ালে বোৱাৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ বাবে মহিলাগৰাকীয়ে বিহপান কৰি আত্মহত্যা কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ আমাৰ নহয়, সম্পূৰ্ণ অভিযোগ পৰিয়ালৰ। জানিব পৰা মতে বঙাইগাঁও জিলাৰ ভাণ্ডাৰানী গাঁৱৰ 19 বছৰীয়া ইউছুফা খাতুনে প্ৰেম বিবাহ কৰে একে গাঁৱৰে মইনুল হক নামৰ যুৱকজনৰ সৈতে আৰু বিবাহৰ পিছৰে পৰাই যৌতুক বিচাৰি দিনে নিশাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছিল স্বামী আৰু স্বামীৰ পৰিয়ালে আৰু সেই অত্যাচাৰ সহিব নোৱাৰি বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰে। কিন্তু বিহপান কৰাৰ পিছত বোৱাৰীগৰাকী মৃত্যুৰ লগত যুঁজি থকা সত্ত্বেও স্বামীয়ে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল। গোপন খবৰৰ ভিত্তিত বোৱাৰীগৰাকীৰ পৰিয়ালে খবৰ পাই চিকিৎসালয়ত উপস্থিত হৈ ডক্টৰে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা সত্ত্বেও লৈ নোযোৱা কাৰ্যত হতভম্ব হৈ পৰে। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায় আৰু চিকিৎসালয়তে অকাল মৃত্যু সাৱটি লয় অন্তঃসত্ত্বা মহিলাগৰাকীয়ে। এতিয়া পৰিয়ালৰ লোকে উক্ত ঘটনাত পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি বিদ্যাপুৰ এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী জনাইছে। বিষ খাচ্ছিস কে মা? কয় মা গো মুই বিষ খাং নাই, মোর হাত নিয়ে যায় টুটি ধরে দিছে। ওই রবিকুলের বউ এঙ্করি চিবি ধরছে, ওই সান্তালটা ঢালি দিছে মুখত মা। কাই ঢালি দিছে? শোক করছে। ওই সান্তালটার যে নাম পাং না, কুটি গেল বাবা। মনিরুল। মইনুল কাই? মইনুল ওই যে আমার বেটির জামাই। তোমার বেটির জামাই? মইনুল আমার বেটির জামাই। মইনুল আমার বেটির জামাই। কোন দিন ঘটনাটা কোন দিন হয়েছে? এইতে সোমবারে কালকে 4 দিনের মাথা। কালকে 4 দিনের মাথা। তোমার বাড়ির যে বিষ খাচ্ছিল তোমাকে কয় নাই? না, তোমরা মা কুমড়াও কয়নি। কোন দিন মানে দিশে পাইলেন যে বিষ খাইছে বলে? ওই আমার বউটা ফোন করছে ওদিন কি, ওই দিন আমরা মোবিল করি, ওই দিন ফোন করি শুনে তুই ধন নিয়ে আসিস, ভালা ধন হচ্ছে কই আনলো, কলে কালকে নিয়ে যাবো ভালা আসছে। ওরম করি আমরা ওই খবর পাই, তার ফিরে দিন আমরা কালকে 2 মাসের সকালে চলে গেলাম যে যায়া দেখি আসি কি অবস্থা। যায়া দেখি আও করির পায় না, খালি হাত দিয়ে শিরা করে, আও করির পায় না। এলা তোমার কারবার অপরাধ কিবা সন্দেহ হয় নাকি? সন্দেহ আছে বা ওই মাইছাটা আর আমরা 2 জনে এলে করছে, আমরা 2 জনে এলে করছে। কাই? ওই মুনুল আর ওদেরও যে নাম পাং না গ কি গ রবিকুলের বউর নাম এই আমেনা। আমরা 2 জনে এলে করছে করি ঘরত ফেলে থুছে মাজিয়ে ডাক্তারখানাত নিয়ে যায় না। এই আমার বক্তর বউ যায় রাগ হয়েছে, তেসেন ডাক্তারখানাত নিয়ে গেছে। এবার আশা ভাষা মানুষ হাতে জানে না। ৰাতিপুৱা মোৰ বনীটো তাৰ ঘৰত এতিয়া বিষ খাইছে না তেখেতে খুৱাইছে এইটো তেখেতে জানে, কিন্তু 28 তাৰিখে কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। কৰাৰ পাছত তেখেতে চিকিৎসকে তাৰ পৰা গুৱাহাটী GMC লৈ যাব দিছে। তেখেতে ঘৰৰ মানুহৰ গাফিলতিৰ কাৰণত লোৱা নাই, তাতে ৰাখিছে। তাৰপিছত 3 দিন তাতে ৰাখিছে। মই তাৰ পাছত যাই ডাক্তৰৰ লগত যোগাযোগ কৰি মই তাক গুৱাহাটীলৈ লৈ যাওঁ যদিও তাতে মৃত্যু হয়। ঘটনাটো কেনেকৈ হ'ল? এইটো কেনেকৈ হ'ল এইটো তেখেতৰ ঘৰত জানিব। আৰু মোৰ বইনীটো বস্তুৰ কাৰণত লাভ মেৰিজত বিয়াটো হৈছিল আৰু মোৰ বইনীটোক মাৰডাং কৰে, বস্তু লাগে, গাড়ী লাগে। এইটো মানে মোৰ বইনীটোৰ পৰা খুজিছিল। মোৰ বইনীটোক ঘৰত ফোন কৰি কিনে কৈছিল মই ঠিক আছে বস্তু দিম, বস্তু আৰু নাদিম কিয়, বস্তু দিম নিৰ্মাল ভায়া, এইটো তাৰ পিছতহে দিম। কিন্তু তাৰ আগতে মানে এনেকুৱা মাইল ধৰ পৰি থাকে আৰু আগতো হৈছিল। আৰু একবাৰ ফাঁচি দিবলৈ গৈছিল বোলে, তেখেতে বচাইছে। আপুনি কোন হয়? মই তাৰ দাদা হয়। কোনে মাৰপিট কৰিছিলে? মইনুল শেখ আৰু তেখেতৰ মা দুইটাই কৰে। মইনুল শেখ কি হয়? তাৰ হাজবেণ্ড হয়। কেতিয়াৰ পৰা? এইটো আপোনাৰ 8 মাহ হ'ল বিয়া হোৱাৰ। লাভ মেৰিজত বিয়াটো হৈছিল। বিয়া হোৱাৰ পৰাই না নতুনকৈ হৈছে? বিয়া হোৱাৰ পৰাই। আজি কেনেকৈ মৃত্যু হ'ল বোৱাৰীজনৰ? এই তেখেতক বিষ খুৱাইছিল। এইটো কিবা বিষ খুৱাইছিল, এইটো গুৱাহাটী GMCত লৈ যোৱাৰ পিছত মৃত্যু হয়। কোনে খুৱাইছিল বুলি সন্দেহ হয়? আমাৰ সন্দেহ হয় তেখেতে মইনুল আৰু তেখেতৰ ভাবি বুলি সন্দেহ হয়।
ক'ত মৃত্যুবৰণ কৰিলে? গুৱাহাটী GMC এতিয়া মইনুল হক ক'ত আছে? তেখেতৰ ঘৰত আছে। ঘৰতে আছে। আগৰ পৰা মানে মাতদান কৰিছিল নেকি? আগৰ পৰাই বহুত মাৰদান কৰিছিল, যৌতুকো খুজিছিল? যৌতুকো খুজিছিল। কি আনিব কৈছিল? গাড়ী লাগে, এইটো লৈ আহ, এইটো মানে বস্তু লাগে, হয়। তোৰ বাপক ক বস্তুগিলা দি। তাই এইটো বস্তুটো আৰু দিমেই, বইনী যাতে পলাই গ'লেও দিবা লাগিব, ভাল কৰি দিলেও দিবা লাগিব। আপোনাৰ বইনীজনৰ নাম কি আছিলে? ইছুফা খাতুন। আচলতে আজিৰ ঘটনাটো হোৱাৰ মেইন কাৰণটো কি বুলি ভাবে? মেইন কাৰণ এই বস্তু দিয়া নাই লৈকে তাৰ পৰাই। এতিয়া আপোনালোকে কি এজাহাৰ দাখিল কৰিছে নেকি? এতিয়া আমি এজাহাৰ দাখিল কৰিবলৈ গৈছিলোঁ, পষ্টমৰ্টেম হোৱা নাছিল, তাৰ কাৰণত এজাহাৰ লোৱা নাই। এতিয়া কৰিম। এই ঠাইখনৰ নাম কি? ভাণ্ডাৰা নাই, থানা? বঙাইগাঁও আউটপোষ্ট বিদ্যাপুৰ। বিদ্যাপুৰ। আপোনালোকে থানাৰ লগত যোগাযোগ কৰিছিলনে? কৰিছোঁ। এজাহাৰ দিছে? এজাহাৰটো দিয়া নাই, এনে জাননী দিছোঁ, এতিয়া এজাহাৰ দিব লাগিব। এনে মৃত ব্যক্তিজনৰ ওপৰত কিবা ডাং মাৰৰ চিহ্ন আছে নেকি? এইটো পষ্টমৰ্টেম ৰিপৰ্টে কওঁ। আপোনালোকৰ কি সন্দেহ হয় এতিয়া? মোৰ এইটো সন্দেহ হয় আচলতে হত্যা কৰা বুলি। কোনে হত্যা কৰা? কোনে হত্যা কৰিছে? তাৰ হাজবেণ্ড বা তাৰ ভাবি। কি নাম আছিল তেখেত দুজনৰ? মইনুল শেখ আৰু তাৰ ভাবিটোৰ নাম নাজানো। এতিয়া আপুনি যিহেতু আপোনাৰ নিজৰ ডাঙৰ ভনী মৃত্যু হৈছে, আপুনি কি বিচাৰে এতিয়া? ন্যায্য বিচাৰে, তাৰ ন্যায্যখন হ'ব লাগে। ন্যায্য বিচাৰ ন্যায্য বিচাৰখিনি হ'ব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট and 24 Assam।